হরে কৃষ্ণ। তো আমি সকলে ভগৱানৰ ওচৰত যাওঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। তো নৃসিংহ চতুৰ্দশীৰ শুভ মুহূৰ্তত আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, যেনেকৈ প্ৰহ্লাদ মহাৰাজে কৰিছিলে। তো আমাৰ যে হৃদয়ৰ ৰোগ হয় তেতিয়াহ'লে আমিতো ডক্টৰৰ ওচৰত যাওঁ, কিন্তু আমাৰ হৃদয়ৰ এনেকুৱা এটা ৰোগ আছে যিটো কোনো ডক্টৰে ঠিক কৰিব নোৱাৰে। কি সেই ৰোগটো? সেইটো হৈছে ভৌতিক ইচ্ছা, মেটেৰিয়েল ডিজায়াৰ্ছ। তো সেইকাৰণে প্ৰহ্লাদ মহাৰাজে কৈছে, যেতিয়া ভগৱান আহিছে প্ৰহ্লাদক সুধিছে তোমাক কি বৰ লাগে? প্ৰহ্লাদ মহাৰাজে কৈছে আপুনিতো বৰদ্ৰাজ, যিসকলে বৰদান দিওঁতাতে সকলোৰে ভিতৰত আপুনি শ্ৰেষ্ঠ। আপুনি যদি মোক বৰদান দিব বিচাৰে তেনেহ'লে আপুনি এটা কাম কৰক, মোৰ হৃদয়ৰ যিমানবিলাক ভৌতিক ইচ্ছা আছে সেইবিলাক যাতে নোহোৱা হয়। তো প্ৰহ্লাদ মহাৰাজে কৈছে য়দি দস্যসি মে কামান বৰং স্ত্বং বৰদৰ্শব কামানং হৃদি অসংৰোহং ভৱতস্তু বৃণে বৰম। তো যেনেকৈ প্ৰহ্লাদ মহাৰাজে ভগৱানক প্ৰাৰ্থনা কৰিছে তেনেকৈ চৈতন্য মহাপ্ৰভু আমাক শিক্ষা প্ৰদান কৰিছে। মহাপ্ৰভুৱে কৈছে হে কৃষ্ণ, মোক ধন নালাগে, মোক সুন্দৰী স্ত্ৰী নালাগে, আৰু মই অনুগামীও নিবিচাৰোঁ। মই কেৱল এটা বস্তুৱে আপোনাৰ পৰা বিচাৰোঁ, সেইটোৱে জন্মে জন্মান্তৰে মই যেন আপোনাৰ সেৱা কৰিব পাৰোঁ। মই যি যোনিয়ে লাভ নকৰোঁ কেলে, তাত কোনো সমস্যা নাই, কোনো মোৰ প্ৰতিবাদ নাই, কিন্তু মই আপোনাৰ সেৱাৰ পৰা বঞ্চিত হ'ব নালাগে। ন ধনং ন জনং ন সুন্দৰীং কবিতাং বা জগদীশ কাময়ে মম জন্মনি জন্মনিশ্বৰে ভৱতাৎ ভক্তিৰহেতুকি ত্বয়ি। আৰু ঠিক তেনেকৈ আমাৰ অসমত আমি সৰুকালিৰ পৰা শুনা পাইছোঁ, মাধৱদেৱে আমাক শিক্ষা দিছে দন্তে তৃণ তুলিল জিমতে হেৱাতৰ দিয়া মোক হেহি উপদেশ। তো আজি নৃসিংহদেৱৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ যেন মোৰ হৃদয়ৰ সকলোবিলাক ভৌতিক ইচ্ছা সেইবিলাক নোহোৱা হয়, বিলুপ্ত হৈ যায়, আৰু মই যেন নিজৰ কাৰণে একো নিবিচাৰোঁ, আৰু মই যেন সদায় আপোনাৰ সেৱাতে যুক্ত হৈ থাকিব পাৰোঁ। এইটোৱেই আপোনাৰ ওচৰত প্ৰাৰ্থনা। জয় নৃসিংহ ভগৱান কি জয়, শ্ৰীল প্ৰভুপাদ কি জয়, গৌৰ প্ৰেমানন্দ।